Hi friends, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল পুনৰ এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছো আজি আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো চাউলৰ পানীৰ পৰা প্ৰস্তুত কৰা এটা উপযোগী ৰেমেডি এয়া আপোনালোকে দেখিছেনে মই ব্যৱহাৰ কৰাৰ পাছত আপোনালোকে গ্লো ভালদৰে চাইলক স্কিনখন যথেষ্ট উজ্জ্বল হৈ পৰিব আপোনালোকে খুব ভালদৰে স্কিন কেয়াৰ ল'ব পাৰে এইদৰে ঘৰুৱা সামগ্ৰীয়ে এয়া হৈছে চাউলৰ পানী আৰু চাউলৰ পানীৰ পৰা প্ৰস্তুত কৰিছো কি কৰিছো দেখিছেনে এইটো আপোনালোকে ফেস ওয়াশৰ দৰেও ব্যৱহাৰ কৰিব পাৰে নহলে পেক হিচাপেও এপ্লাই কৰিব পাৰে মই ব্যৱহাৰ কৰি লৈ আৰু চাওক মই এবাৰ চাউলৰ পানী পুনৰ স্কিনত এপ্লাই কৰিম তাৰ পিছত আপোনালোকে গ্লো চাব এয়া চাওক দেখিছে আমি যে কওঁ জিলিকি থকা ছাল আমি যে কওঁ আইনাৰ দৰে জিলিকি থকা ছাল আপোনালোকে চাউলৰ পানী ব্যৱহাৰ কৰিব পাৰে কেৱল চাউলৰ পানী নহয় চাউলৰ পানীৰ পৰা মই প্ৰস্তুতহে কৰিছো মানে ইয়াত আৰু দুটামান বস্তু আছে কি আছে জানিবলৈ হলে ভিডিওটো শেষলৈকে আপোনালোকে চাব লাগিব আৰু মই স্কিন কেয়াৰ কৰি এতিয়া আজৰি হলোৱে কেনেকৈ কৰিম কি কৰিম গুটেখিনি আপোনালোকক জনাই আছো আপোনালোকে এবাৰ ৰাতি কৰিব পাৰে আৰু ৰাতিপুৱা কৰিব পাৰে মই বাৰু এতিয়া ৰাতি কৰিছো আৰু ৰাতি ভালদৰে স্কিনখন সাফা কৰি পেলাই যেতিয়া আমি শুই থাকিম ৰাতিপুৱা চাব আপোনাৰ স্কিনখন বহুত ভাল লাগিব মানে আৰু এই যেটো টোনাৰ আইস ওয়াটাৰ যেটো টোনাৰ হয় আপোনালোকে ফ্ৰিজত ষ্টৰ কৰি ৰাখিব পাৰে যেতিয়া আপোনাৰ ছালখন গৰমত অত্যন্ত ঘামিব বা তেলেতীয়া অনুভৱ কৰিব তেতিয়া আপোনালোকে এই টোনাৰটো ব্যৱহাৰ কৰিব পাৰে খুব ভাল হয় এই ৰেমেডিটো ড্ৰাই স্কিন অইলি স্কিন কম্বিনেশন স্কিন সকলো স্কিন টাইপৰ লোকে ব্যৱহাৰ কৰিব পাৰে ছালৰ বাবে অত্যন্ত উপযোগী ছালৰ যিকোনো সমস্যা নাইকিয়া কৰিব পাৰিব স্কিনত যদি পিগমেন্টেশনৰ সমস্যা আছে খজুৱতিৰ সমস্যা আছে বিশেষকৈ বলি ৰেখাৰ সমস্যাৰ কাৰণে খুব ভাল হয় বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ যে স্কিনখন ঢিলা হৈ যায় তললৈ নামি আহে আৰু বলি ৰেখাৰ সমস্যাটো হয় তাৰ বাবে আপোনালোকে কেৱল চাউলৰ পানীও যদি ব্যৱহাৰ কৰে ইয়াৰ পৰাও কিন্তু আপোনালোকে যথেষ্ট ভাল ৰিজাল্ট পাব কিয়নো চাউলৰ পানী আপোনাৰ স্কিনখন টাইট কৰিব কেৱল আপুনি স্কিনত নহয় আপোনাৰ চুলিটো ব্যৱহাৰ কৰিব পাৰে চুলিৰ কাৰণে খুব ভাল হয় স্কেল্পত আপোনালোকে খুব ভালদৰে লগাই পেলাই মাসাজ দিব পাৰে কেৱল ছালত নহয় চুলিটো ব্যৱহাৰ কৰিব পাৰে একেবাৰে সহজ হয় কিন্তু ফাৰ্মেন্টেড ৰাইস ওয়াটাৰৰ যিখিনি বেনিফিটস বেছি হয় বুলি কয় মানুহে হেয়া দেখিলে মই ব্যৱহাৰো কৰিলো আৰু স্কিনৰ গ্লো আপোনালোকে দেখিছে আপোনালোকে ৰেমেডিটো বনাব ভালদৰে ব্যৱহাৰ কৰিব এতিয়া মই মুখখন ধুই আহো আৰু মুখখন ধোৱাৰ পাছতে আপোনালোকৰ লগত ভালদৰে কথা পাতি আছো এতিয়া মই আপোনালোকক স্কিনত ব্যৱহাৰ কৰি দেখুৱাম প্ৰথমতে মই এই যেটো চাউলৰ পানী মই বনাই ৰাখিছো চাউলৰ পানী মই মুখত এবাৰ স্প্ৰে কৰি লম এইদৰে মই স্প্ৰে কৰাৰ পাছত আপোনালোকে ৰাতিপুৱাও লগাব পাৰে ফেস ওয়াশৰ দৰেও ব্যৱহাৰ কৰিব পাৰে নহলে পেক হিচাপেও আপোনালোকে এপ্লাই কৰিব পাৰে খুব ভাল হয় আপোনালোকে অনলাইনত দেখিছে ছালৰ কাৰণে উপযোগী বিভিন্ন ধৰণৰ ৰাইস ক্ৰীম পাব আপোনালোকে ফেস ওয়াশ পাব যদি আপোনালোকে কিনিবলৈ যায় ইয়াৰ দামও যথেষ্ট আপোনাৰ যদি ছালখনৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ গৈছে তেতিয়াও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে পিগমেন্টেশনৰ সমস্যা বা কোলা দাগৰ সমস্যাও নাইকিয়া কৰিব ৰদে পুৰি যদি ছালখন কোলা কৰি পেলাইছে তেতিয়াও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু ডিঙিটো আপোনালোকে লগাবলৈ নাপাহৰিব আৰু এইদৰে মই স্কিনত এপ্লাই কৰিলো আৰু এপ্লাই কৰাৰ পাছত আপোনালোকে পেক হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু নহলে আপোনালোকে ফেস ওয়াশৰ দৰে ব্যৱহাৰ কৰিব পাৰে ফেস ওয়াশৰ দৰে আপোনালোকে ব্যৱহাৰ কৰিব যদি আপুনি ঘৰুৱা ফেস ওয়াশৰ দৰে ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া খুব ভাল ৰিজাল্ট পাব চাউলৰ পানীত আছে ফেৰলিক এসিড এমিনো এসিড যথেষ্ট মাত্ৰাত আপোনালোকে এন্টিঅক্সিডেন্ট পাব এন্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে যিয়ে আপোনাৰ ছালখনৰ খজুৱতিৰ সমস্যা হওক পিম্পলছৰ সমস্যাটো নাইকিয়া কৰিব আৰু লগতে স্কিনখন যথেষ্ট গ্লো কৰাত সহায় কৰে কোৰিয়ান বা চাইনিজ মহিলাসকলৰ বিউটি সিক্ৰেট বুলি যে কওঁ মই চাউলৰ পানী তেওঁলোকে চাউলৰ পানী কেৱল ছালত নহয় চুলিটো ব্যৱহাৰ কৰে এইদৰে আপোনালোকে ফেস ওয়াশৰ দৰে ব্যৱহাৰ কৰিব পাৰে মুখখন ধুবলৈ ব্যৱহাৰ কৰিব পাৰে আৰু যদি পেক হিচাপে আপোনালোকে ৰাখিব বিচাৰে তেতিয়া হলে আপোনালোকে 10 বা 15 মিনিটৰ কাৰণে আপোনাৰ স্কিনত ৰাখি থব আৰু তাৰ পিছত মুখখন ধুই থব মুখখন ধুই আহিছে আৰু মুখখন ধোৱাৰ পিছত খুব ভাল লাগিছে স্কিনখন এয়া চাওক
ভাল ৰিজাল্ট পাব এবাৰ ব্যৱহাৰতে আপোনালোকে পাৰ্থক্য দেখিবলৈ পাব 15 দিন যদি আপোনালোকে ব্যৱহাৰ কৰে নহয় আপোনালোকৰ ছালৰ ৰঙে সলনি হৈ যাব আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব পাৰে এতিয়া বলক পলম নকৰি চাই লওঁ আমি এই ৰেমেডিবিট কেনেকৈ প্ৰস্তুত কৰিলো এই ৰেমেডিটো বনাবৰ কাৰণে মই চাউল লৈছো চাউলখিনি ভালদৰে ধুই পেলাই তিয়াই ৰাখিব আৰু তিয়াই ৰখাৰ পাছতে আৰু দুটা বস্তু ইয়াৰ লগত মিক্স কৰিম বিশেষ দুটা বস্তু সেই বস্তু কেইটা হৈছে এটা হৈছে নিমপাত নিমপাতে আপোনাৰ কি হয় স্কিনত হোৱা খজুৱতি নাইকিয়া কৰিব পিম্পলছৰ সমস্যাও নাইকিয়া কৰিব আৰু লগতে স্কিনখনৰ গ্লো অনাটো সহায় কৰে নিমপাতে মই দুখিলামান নিমপাত আৰু লগতে তুলসী পাত তুলসীও খুব ভাল হয় আপোনাৰ ছালৰ বাবে গৰমৰ কাৰণে খুব ভাল হয় যিসকলৰ স্কিনখন অনবৰতে ঘামি থাকে বা তেলেটিয়া হৈ থাকে তেওঁলোকৰ কাৰণেটো বহুত ভাল এই দুটা বস্তু নিমপাত আৰু তুলসী পাতখিনি মই এতিয়া এই চাউলখিনিৰ লগত তিয়াই ৰাখিম কিমান দিনলৈকে তিয়াই ৰাখিব লাগিব আপোনালোকে আগদিনাখন ৰাতি তিয়াই ৰাখিলেও হ'ব ফাৰ্মেন্টেড ৰাইচ ৱাটাৰৰ কথাটো অলপ বেলেগ হয় আপোনালোকক মই কৈছো আৰু নতুনকৈ যদি কোনোবা জানিব বিচাৰিছে পুনৰ আপোনালোকৰ বাবে মই ভিডিঅ' লৈ আহিম ৰেমেডিটো বনাবৰ কাৰণে মই লৈছো আটা ইয়াত 3 চামুচমান আটা আছে ইয়াৰ পিছত মই এচামুচ বাদাম তেল ব্যৱহাৰ কৰিছো এচামুচ এল'ভেৰা জেল আৰু শেষত মই ব্যৱহাৰ কৰিম এই পানীখিনি মই কালি ৰাতিয়ে তিয়াই ৰাখিছিলো আৰু এতিয়া ৰেডি হৈ গৈছে নিম পাতৰ যিখিনি গুণ তুলসী পাতৰ যিখিনি ঔষধি গুণ এই চাউলৰ পানীখিনিৰ লগত খুব ভালদৰে মিক্স হৈ গৈছে আৰু তিনটা বস্তু লগ লাগি আমাৰ বাবে এটা শক্তিশালী ৰেমেডি প্ৰস্তুত হ'ব এতিয়া গোটেইকেইটা বস্তু মিক্স কৰিম খুব ভালদৰে এয়া দেখিলেনে আমাৰ ছালৰ বাবে অত্যন্ত উপযোগী ৰেমেডিবিধ প্ৰস্তুত হৈ গ'ল লগতে ইয়াৰ যিখিনি পানী আপোনালোকে চাউলৰ পানীখিনিও ব্যৱহাৰ কৰিব পাৰে টোনাৰ হিচাপে কেৱল চাউল তিয়াই ৰাখি পেলাই আপোনালোকে ইয়াৰ পানীখিনি ব্যৱহাৰ কৰিব পাৰে কেৱল ছালত নহয় আপোনালোকে চুলিটো ব্যৱহাৰ কৰিব এইদৰে আপোনালোকে একেবাৰে সহজতে ঘৰুৱা সামগ্ৰীয়ে বিভিন্ন ধৰণৰ বিউটি প্ৰডাক্ট তৈয়াৰ কৰিব পাৰে আৰু আপোনাৰ ছালখনৰ যত্ন ল'ব পাৰে ফ্ৰেন্ডছ কেনেকুৱা লাগিলে আজিৰ এই ভিডিঅ'টো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছো ধন্যবাদ